নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এ টু জেড এডুকেশ্যনলৈ। মই মাধৱ নাথ। আপোনালোকে গম পাইছে যে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ যিসকল বেনিফিচিয়াৰীয়ে চিলেক্ট হৈছে তেওঁলোকৰ ইতিমধ্যে ট্ৰেইনিং হৈ আছিল, কিন্তু আমালৈ ইতিমধ্যে এইমাত্ৰ এটা ফোন আহিলে যে এই চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল আসাম অভিযানৰ যি ট্ৰেইনিং আছিলে সেই ট্ৰেইনিং পষ্টপন কৰা হৈছে আৰু 30 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত এই আঁচনিৰ ধন বিলোৱা হ'ব। গতিকে যিসকল বেনিফিচিয়াৰীয়ে এই আঁচনিৰ ধন লাভ কৰিবলৈ মেছেজ পাইছে তেওঁলোকক ফোন কৰি নিমন্ত্ৰণ দিছে তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ পৰা গুৱাহাটীলৈ যাবলৈ, যিহেতু বাছৰ যোগাৰ কৰিছে। গতিকে 30 ছেপ্টেম্বৰত খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া এই আত্মনিৰ্ভৰশীল অভিযান যি টকা বিতৰণ কৰিব, সেই খানাপাৰালৈ যাবৰ বাবে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা বাছৰ যোগাৰ কৰিছে। যিহেতু আপোনালোকে দেখিবলৈ পাইছে মই ইয়াত চিলেক্ট হৈছোঁ আৰু মোৰ ট্ৰেইনিঙৰ ডেট আছিলে 7 তাৰিখৰ পৰা 9 তাৰিখলৈকে। মই সুধিলোঁ ট্ৰেইনিঙৰ কথা বাতিল কৰিছে, পিছত কৰিব। সেয়েহে অহা এই 30 ছেপ্টেম্বৰ তাৰিখে এই আঁচনিৰ ধনসমূহ বিলাব। গতিকে ডিষ্ট্ৰিক্টৰ পৰা বাছৰ যোগাৰ কৰিছে আপোনালোকে খানাপাৰালৈ যাবলৈ। ইতিমধ্যে মোক ফোন কৰিছিলে, সেইকাৰণে আপোনালোকক খবৰটো জনালোঁ। গতিকে যিসকলে ট্ৰেইনিঙৰ একো কল লেটাৰ ডাউনলোড কৰিব পৰা নাই তেওঁলোকক চিন্তা কৰিব নালাগে। আপোনালোকলৈ যদি ফোন গৈছে তলত কমেণ্ট বক্সত লিখক আপোনালোকক কোন তাৰিখে মাতিছে, আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যিসকলে এই ট্ৰেইনিং এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই তেওঁলোকে পাছত তেওঁলোকৰ এই অপশ্যনটো আহিব। গতিকে আপোনালোকে এই ট্ৰেইনিঙৰ এডমিট কাৰ্ড পিছত হ'লেও ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকে যে খানাপাৰাত 30 তাৰিখে খানাপাৰালৈ মাতিছেনে নাই, আপোনালোকক ফোন কৰিছেনে নাই, এই কথাষাৰ আপোনালোকে কমেণ্ট বক্সত লিখক। তেতিয়া যিসকল প্ৰাৰ্থীয়ে কল কৰা নাই তেওঁলোকে গম পাব। ধন্যবাদ। খবৰটো আপোনালোকক জনাই দিলোঁ। ধন্যবাদ।